নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে আসাম পুলিচৰ কেইটামানৰ বিষয়ে। আসাম পুলিচৰ আমাৰ নতুন ভেকেঞ্চি আহিবগৈ নেকি, বা নতুন ভেকেঞ্চি আকৌ হেড হ'ব নেকি, বা যিহেতু আমাৰ আসাম ফৰেষ্টৰ ওলাই আছে, যে লৰ্ডাৰ ওলাই আছে, APF ওলাই আছে, আসাম পুলিচৰ ABUB ওলাই আছে, সাব ইন্সপেক্টৰ ওলাই আছে, এচিষ্টেণ্ট জেনেৰেল ওলাই আছে, ফৰেষ্টাৰ গ্ৰেড 1 ওলাই আছে। এইখিনি পোষ্ট আকৌ বঢ়াবগৈ নেকি, ইনক্ৰিজ হ'ব নেকি, তাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। যিহেতু সকলোৱে গম পাইছে যোৱাকালি আমাৰ CM ছাৰে এটা নিজ ফেচবুক লাইভতে আমাৰ ঘোষণা কৰিছে যে আমাৰ 5 বছৰত 2 লাখ নিযুক্তি আমি কমপ্লিট কৰাম বুলি। তো যিহেতু সকলোৱে গম পাইছে, আৰু এটা কথা আমি চবেই শুনি আছোঁ বা চবেই আমি পাই আছোঁ ইউটিউবত, যে আমাৰ পোষ্ট ইনক্ৰিজ হ'ব, পোষ্ট বঢ়াব আৰু আহিব। এইটো নহয়, যে আমাৰ যিমানখিনি এতিয়া বৰ্তমানলৈকে আমাৰ পোষ্ট এপ্লাই হৈ গ'ল, ABUB হওক বা জেলৱাৰ্ডাৰে হওক, ফৰেষ্টৰে হওক বা কনষ্টেবল গ্ৰেড 3 হওক, বা আমাৰ সাব ইন্সপেক্টৰ লেভেলৰ এচিষ্টেণ্ট জেনেৰেল ফৰেষ্টাৰ গ্ৰেড 1 এইখিনিয়ে হওক, যিমানখিনি এতিয়া ওলাই আছে এইখিনিয়ে এবছৰ ইণ্টাৰভিউ পাতিব আৰু ইয়াৰ পৰা পোষ্ট নবঢ়ায়। যদি বঢ়ায়ো আপোনালোকৰ নেক্সট ইয়েৰতে বঢ়াব, মানে নেক্সট ইয়েৰত আকৌ নতুন ভেকেঞ্চি অহাৰ চান্স এটা আছে। মানে আমাৰ CM ছাৰে কি কৈছে, আমাৰ 5 বছৰত 2 লাখ চাকৰি মানে কমপ্লিট হ'ব। তাৰ মানে কি কৈছে, 5 বছৰৰ ভিতৰত, যিহেতু এইবাৰ চৰকাৰ গঠন কৰিছে, এবছৰো হোৱা নাই চৰকাৰ গঠন কৰা, এইকাৰণে কৈছোঁ আমাৰ যিমানখিনি এতিয়া বৰ্তমান এডমিট কাৰ্ড ওলাবলগীয়া আছে, আমি যিমানখিনি এপ্লাই কৰি থৈছে এইবিলাকত মানে আপোনালোকৰ ইণ্টাৰভিউ সোনকালে হ'ব। আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ইণ্টাৰভিউ হৈ যাব। তাৰপাছত আমাৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল জুন মাহত আপোনালোকৰ কি হ'ব, এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব। এইখিনি কথা হয়তো গম পাইছে। আমাৰ যিহেতু আমাৰ এইটো মাহত আমাৰ যিহেতু আমাৰ 3 বছৰ কাল আমাৰ চাকৰি জীৱনৰ কাৰ্যকাল কমপ্লিট হৈছে, যিহেতু আমি ভাল হওক বেয়া হওক আমি পাৰ কৰিছোঁ আৰু এনেকৈ। তো যিহেতু আপোনালোকৰ চবেই গম পায় আমাৰ পুলিচৰ চাকৰি কিমান কষ্ট হয়, বা আমি 32 কিলোমিটাৰ ৰানিং কৰি কিমান হাৰ্ডৱৰ্ক কৰিবলগীয়া হয়, বা আমি কিমান কষ্ট কৰিবলগীয়া হয়। যোনজন ল'ৰা বা ছোৱালীয়ে কষ্ট কৰিছে সেইজনে বুজি পায়। তো আমি বেলেগকৈ বুজাবলগীয়া নাই, আপোনালোকে নিজে নিশ্চয় বুজি পায়। আৰু আমাৰ নতুন ভেকেঞ্চি আহিবলৈ বুলি কথা নাই, আপোনালোকে যিমানখিনি এতিয়া ওলাই আছে বা যিমানখিনি এপ্লাই কৰিছা, তোমালোকে এইখিনিৰ কাৰণে আপোনালোকে ৰানিং কৰি থাকা, কাৰণ নতুন ভেকেঞ্চি আকৌ আহিব যে এইটো ঠিকনা নাই। কাৰণ আমাৰ কালি পৰহিলৈ আমি গম পোৱা চান্স এটা আছে, যিহেতু সকলোৱে গম পাইছে আমাৰ কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী হৈ আছে, এইটোৱে আমি গম পাম। কাৰণ যোৱা 3 তাৰিখত এটা নটিচ জাৰি কৰিছে, যোনখন নটিচত সকলোৱে গম পাইছে আমাৰ কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী হৈ আছে, এইখিনি পোষ্ট মানে ইনকুৱাৰী কৰিবলৈ এটা নটিচ জাৰি কৰিছে। চ' মই ভাবোঁ আপোনালোকৰ নিশ্চয় এই ইণ্টাৰভিউখিনি ভালদৰে কৰিব, বা ভালদৰে এপ্লাই কৰিব, ভালদৰে বা ইণ্টাৰভিউ দিব। তো এইখিনি এটা আপোনালোকক আৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু সকলোৱে গম পাইছে সময় খুব কম সকলোৰ কাৰণে। সেইটো কাৰণে যিমান সময় পাইছোঁ আপোনালোকৰ এই সময়খিনি আপোনালোকৰ এটা জীৱনৰ লক্ষ্য হিচাপে বা জীৱনৰ ৰাস্তাত আপোনালোকে উপভোগ কৰক। সেই সময়খিনি আপোনালোকে নষ্ট নকৰিব, কাৰণ সময় কেতিয়াও ঘূৰি নাপায়গৈ। এইকাৰণে আপোনালোকে কৈছোঁ, সময়ৰ কাম যদি সময়ত নকৰে আপোনালোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। ল'ৰা এজনে যদি 18 বছৰৰ পৰা যদি 21 বছৰলৈকে যদি কষ্ট নকৰে, বা 25 বছৰ বয়সলৈ কষ্ট নকৰে, লাইফত কোনো দিনাই ছাকচেছ হ'ব নোৱাৰে। এইকাৰণে কৈছোঁ, তোমালোকে সময় থাকোঁতে কষ্ট কৰা, সময়ৰ লগত কষ্ট কৰি আমি ছাকচেছ হ'ব লাগিব, হয় নহয়? এইকাৰণে কৈছোঁ, মই বেছি কথা নকওঁ, আপোনালোকে নিশ্চয় বুজি পায়। আৰু সেইখিনি আছিল আৰু এটা আপডেট দিবলৈ চেষ্টা কৰি আপোনালোকক।